কৃষ্ণাইত বিজেপিৰ যোগদান কাৰ্যসূচী কংগ্ৰেছ AIUDFৰ পৰা অৰ্ধশতকৰ বিজেপিত যোগদান অনুষ্ঠানত বিজুলী কলিতা মেধি জিকাৰ দাবী মানস বৰাৰ গোৱালপাৰা জিলাৰ কৃষ্ণাই পাইকান দ্বিতীয় খণ্ডত আজি বিজেপি দলৰ এক যোগদান সভা অনুষ্ঠিত হয় বিজেপিত নকৈ যোগদান কৰা যুৱ নেতা মহম্মদ হুছেইন সাজুৰ নেতৃত্বত তথা বিজেপিৰ দুধনৈ সমষ্টিৰ প্ৰভাৰী মানস বৰাৰ উপস্থিতিত অনুষ্ঠিত এই যোগদান সভাত অঞ্চলটোৰ বিভিন্ন দল সংগঠনৰ পৰা বহু লোকে বিজেপি দলত আনুষ্ঠানিকভাৱে যোগদান কৰে খাৰিজা মানিকপুৰ হাবৰাঘাট পাইকান টুকুৰা মানিকপুৰ আদি বিভিন্ন অঞ্চলৰ পৰা কংগ্ৰেছ AIUDF দল ত্যাগ কৰি সাধাৰণ জনতাসহ মুঠ ৪৯ গৰাকী পুৰুষ মহিলাই আজি বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰে আজিৰ যোগদান সভাত উপস্থিত থাকে বিজেপিত ইতিমধ্যে যোগদান কৰা যুৱ নেতা ৰক্তিম গগৈ অমিত সাহা সুব্ৰত দাসকে ধৰি শতাধিক লোক ইফালে যোগদান কাৰ্যসূচী সামৰণিত সাংবাদিকৰ আগত প্ৰভাৰী মানস বৰাই কয় যে সবকা সাথ সবকা বিশ্বাস এই মন্ত্ৰহাৰেৰে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমাৰ দেশখনক বহু আগুৱাই নিছে বিশ্ব দৰবাৰত ভাৰতৰ সুনাম বৃদ্ধি পাইছে আজি ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্যৰ অভূতপূৰ্ব উন্নয়ন হৈছে আমাৰ ৰাজ্যখনত সকলোৰে প্ৰিয় নেতা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যি উন্নয়নৰ ধাৰা বৈছে তাৰ পৰা কোনেও দূৰত থাকিব পৰা নাই সেই উন্নয়নৰ ধাৰাত বিলীন হৈ নিজৰ অঞ্চলটোৰ আৰু অধিক উন্নতিৰ আশা কৰি আজি কৃষ্ণাই অঞ্চলত কংগ্ৰেছ AIUDF আদি দলৰ লগতে বহু সাধাৰণ জনতাই বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰে ইফালে গুৱাহাটী লোকসভাৰ নিৰ্বাচনী ছবিখন কেনে দেখিছে বুলি সোধা সাংবাদিকৰ আন এটা প্ৰশ্নৰ উত্তৰত মানস বৰাই কয় যে বিজেপিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধি ইতিমধ্যে জিকা বুলি ক'ব পাৰি এতিয়া বাকী আছে মাথো আনুষ্ঠানিকতা বৰাই বিজুলী কলিতা মেধিয়ে মীৰা বৰঠাকুৰক অতি কমেও ৫ লাখ ভোটৰ ব্যৱধানত পৰাস্ত কৰিব বুলি আশা ব্যক্ত কৰে সবকা সাথ সবকা বিকাশ বুলি মন্ত্ৰটো কৈ আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতখনক ইতিমধ্যে বহুত আগুৱাই নিছে আজি বিশ্ব দৰবাৰত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ ভাৰতবৰ্ষৰ কাৰণে যোনটো সুনাম আৰু সন্মান কঢ়িয়াই আনিছে সেইকাৰণে আজি ভাৰতবৰ্ষৰ অন্তৰ্গত প্ৰত্যেকটো ৰাজ্যত অভূতপূৰ্ব উন্নয়ন হৈছে অসমতো আমাৰ সকলোৱে প্ৰিয় নেতা সকলোৱে যাক মামা বুলি কয় আমাৰ কিছুমানৰ কাৰণে দাদা কাৰোবাৰ কাৰণে মামা তেখেতৰ নেতৃত্বত শ্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যোনটো উন্নয়নৰ ধাৰা আমাৰ অসমতো গৈছে এই ধাৰাৰ পৰা কোনো দূৰত থাকিব পৰা নাই আপোনালোকে চাব যে আজি আমি যোনটো অঞ্চলত আছোঁ ইয়াতো সকলো যুৱক যুৱতী আই মাতৃসকলো এই চৰকাৰৰ পক্ষে বা এই দলটোৰ পক্ষে সকলো মুকলিভাৱে ওলাইছে মই আজি ইয়াত আহিছিলোঁ মাথো খা খবৰ ল'বলৈ খা খবৰ লৈ পেলাই হয় বিজেপি দলৰ সহযোগিতা আগবঢ়োৱা AGP দলক সহায় বিচাৰি আহিছিলোঁ মই যে তেখেতসকলৰ প্ৰাৰ্থী আমাৰ উমৈহতীয়া প্ৰাৰ্থীক আমি কিছু সহায় কৰিব পাৰোঁ নেকি কিন্তু এই সভাতে কিন্তু যথেষ্ট লোকে আগ্ৰহ কৰি আজি বিজেপি দলত যোগদান কৰিছে তেখেতসকলৰ এটাই কথা যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আৰু অসমত বিশেষকৈ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত তেখেতসকলে এই অঞ্চলটো তেওঁলোকৰ এই অঞ্চলটো কৃষ্ণাৰ অঞ্চলটো তেওঁলোকৰ এই সমষ্টিটোৰ উন্নয়ন বিচাৰিছে তেখেতসকলে আৰু পিছুৱাই থাকিব বিচৰা নাই তেখেতসকলে গতি ল'ব বিচাৰিছে সেইকাৰণে মই আহ্বান জনাই আহিছোঁ তেওঁলোকক যে তেওঁলোকে চিন্তা কৰক আৰু তেওঁলোকে ইতিমধ্যে যোনসকলে চিন্তা কৰিছে তেখেতসকলে বিজেপিত যোগদান কৰিছে চাওক আজি কংগ্ৰেছ দলৰ বিশেষকৈ বহুতো আগৰ প্ৰাক্তন পঞ্চায়তৰ সদস্য হওক পঞ্চায়তৰ প্ৰতিনিধি হওক আৰু কংগ্ৰেছ দলৰ বাহিৰে যোনসকল ইয়াত সক্ৰিয়ভাৱে আমাৰ কোনো দল নকৰাকৈ সমাজকৰ্মীসকল সেইসকল সকলো আজি বিশেষকৈ যুৱ প্ৰজন্মৰ আগৰ আছুৱে হওক আগৰ ছাত্ৰ সংগঠনৰ য'ৰ লগতে জড়িত হওক তেওঁলোক আহি পেলাই আজি আমাৰ সংগঠনৰ লগত বিজেপি দলৰ লগত যোগদান কৰিছে চাওক দলে মোক দায়িত্ব বিশেষকৈ গুৱাহাটী লোকসভা অন্তৰ্গত দুগ্ধ সমষ্টিত দিছে ইয়াত ইতিমধ্যে এটা কথা স্পষ্ট হৈ পৰিছে যে আমাৰ যোনগৰাকী প্ৰাৰ্থী বিজুলী মেধি কলিতা মেধি ডাঙৰীয়া তেখেত ইতিমধ্যে জয়লাভ কৰিছে বহুতো লক্ষ লক্ষ ভোটত তেখেত বহুত আগুৱাই আছে ইয়াত কোনো কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰ চিন চাপ নাইকিয়া হৈ গৈছে সেইকাৰণে মোৰ দৃঢ় বিশ্বাস যে এতিয়া আমাৰ দায়িত্ব
আৰু আমাৰ কৰ্তব্য বাঢ়ি গৈছে বিজেপি দলৰ প্ৰাৰ্থীৰ বা আমাৰ কৰ্মকৰ্তাসকলৰ যে ইয়াত যিমানখিনি দায়িত্ব আমাৰ লগত আছে যেনেকৈ আমাৰ বহুত কাম কৰিবলগীয়া আছে শিক্ষাৰ ক্ষেত্ৰতে হওক আমাৰ কৃষকৰ কাৰণেই হওক আমাৰ ৰাস্তা ঘাট পদূলি উন্নয়নে হওক সংস্থাপনে হওক এইখিনি কামহে আমি এতিয়া আগুৱাই নিয়াৰ কথা চিন্তা কৰিছোঁ এতিয়া জিকাটো নিৰ্বাচনটো খালি আনুষ্ঠানিক হিচাপে থাকি গ'ল আমাৰ দৃঢ় বিশ্বাস যে আমি আৰু কষ্ট কৰি পেলাই আৰু যথেষ্ট সময় আছে 3-4-5টা দিন আছে আমি দেহে কেহে কষ্ট কৰি পেলাই এতিয়া মাৰ্জিনটো ইতিমধ্যে মীৰা বৰঠাকুৰ ডাঙৰীয়াই হাৰিছে বুলি স্পষ্ট আমি মাৰ্জিনটো খালি আমি চেষ্টা কৰি আছোঁ যে আমি 4 লাখৰ পৰা 5 লাখ 5 লাখৰ পৰা 6 লাখলৈ নিবলৈ আমি চেষ্টা কৰি আছোঁ মই নিজে জানো যেতিয়া মই কংগ্ৰেছ দলৰ আছিলোঁ তেতিয়া মীৰা বৰঠাকুৰ ডাঙৰীয়ানে মোৰ ওচৰতে কাষ চাপি পেলাই কৈছিল যে মানস বৰা ডাঙৰীয়া মই আপোনাৰ এটা কংগ্ৰেছ দলত সংগঠন আছে কিন্তু মোৰ সেনেকুৱা একো নাই মই খালি ব্যক্তি বিশেষ মোৰ সংগঠন বুলিবলৈ একো নাই সেইটো কথা এতিয়া স্পষ্ট হৈ পৰিছে মই যেতিয়া আঁতৰি আহিলোঁ তাৰপিছত তেওঁৰ সংগঠন বুলি চাথ দিবলৈ আৰু কোনো নাই তেখেতে মাথো ব্যক্তি 2-3জন বিশেষ লৈ পেলাই ঘূৰি আছে ক'তো তেখেতক কংগ্ৰেছ দলৰ পৰা কোনো সঁহাৰি মই দেখা নাই সেইকাৰণে মই এইটো মানে মই দৃঢ়তাৰে ক'ব পাৰোঁ যে তেখেত 5 লাখৰ অধিক ভোটত তেখেতে পৰাজিত হ'ব আজিৰ পিছত ধুবুৰী স্পষ্ট ছবি এখন আমি দেখিবলৈ পাওঁ ইতিমধ্যে আগতে আমি শুনিবলৈ পাইছিলোঁ যে বহুত ক্ল'জ ফাইট হৈ আছে তিনিটাৰ মাজতে কিবা কিবি সেনেকুৱা ধৰণৰ আলোচনা কিন্তু আজিৰ পিছত যেতিয়া আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যাব আৰু সকলোৱে বুজি পাব তেখেতে কোৱা কথাখিনি যে তেখেতে সৰ্বাংগীন উন্নতি বিচাৰিছে সকলোকে একেলগে বিচাৰিছে তেতিয়াহ'লে আজিৰ পিছত কিন্তু ছবিখন বেলেগ হ'ব আৰু আমাৰ AGP দলৰ প্ৰাৰ্থী বিজেপি দলৰ প্ৰাৰ্থী আমাৰ জাভেদ ইছলাম ডাঙৰীয়া বহুত মোদী জিন্দাবাদ 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 জাভেদ ইছলাম জিন্দাবাদ 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 জাভেদ ইছলাম জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ